শাকনি বাৰীখন দেখিলে আপুনিও হ'ব মুগ্ধ কেৱল শাকনি বাৰীখনেই নহয় গৰাকীৰ বিষয়ে জানিলেও আপুনি মুগ্ধ হ'ব জনতাৰ সুৰক্ষাত সদাব্যস্ত থকা আৰক্ষীক আপুনি দেখিছে আজি আমি দেখুৱাম এগৰাকী আৰক্ষী বিষয়াৰ ব্যতিক্ৰমী ৰূপ এগৰাকী ব্যক্তি হৈছে হোজাই জিলাৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱৰয় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চৌহদত থকা মাটিতে এনেদৰে বিভিন্ন প্ৰজাতিৰ শাক-পাচলিৰ খেতি কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে পুৱা ৫ বজাৰ পৰাই এই শাকনি বাৰীখনত ব্যস্ত হৈ পৰে আৰক্ষী বিষয়াগৰাকী এই শাকনি বাৰীখনত নাই কি ফুলকবি বন্ধাকবি তিতাকেৰেলা পালেং ধনিয়া লফা সকলোবোৰ শাক-পাচলি উপলব্ধ এই শাকনি বাৰীখনত কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ উৎপাদন কৰিছে বিভিন্ন প্ৰজাতিৰ শাক-পাচলি ডবকাৰ পৰা জেনিফ জেৰি ৰিপৰ্টছ ঈশান নিউজ